নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আমি ইতিমধ্যে এনসিইআৰটি টেক্সটবুকৰ হিষ্ট্ৰী সাবজেক্টৰ ক্লাস 6 ৰ গটেকেটা চেপ্টাৰ আমি হেক কৰিছো আৰু লাষ্ট দুটা চেপ্টাৰৰ আমি এমসিকিউ কোৱেশ্চনছ লোৱা নাছিলো গটিকে লাষ্ট দুটা চেপ্টাৰৰ কেনে ধৰণৰ কোৱেশ্চনছ আহিছিলে প্ৰিভিয়াস ইয়াৰত সেই কোৱেশ্চনছ বিলাক আমি আজি ভিডিঅ'ত আলোচনা কৰিম তো এই গটে কোৱেশ্চনছ বিলাক 2013 14 15 এনে ধৰণৰ ইয়াৰ বিলাকত অহা কোৱেশ্চনছ হয় সো ইয়াৰ পিডিএফ ৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পিডিএফ ফাইল ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে which one of the following facts does not hold true about Grama Bhojaka the village headman in the northern part of India তো এই বিষয়ে আমি আগৰ এটা চেপ্টাৰত আমি আলোচনা কৰিছিলো যে নৰ্থাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত বা নৰ্থাৰ্ণ ইণ্ডিয়াত কি হৈছিলে যে নৰ্থাৰ্ণ ইণ্ডিয়াৰ যিবিলাক গাঁও আছিল সেই গাঁওবিলাকত গ্ৰামা ভোজাকা বুলি এটা পদবী দিয়া হৈছিল আৰু এই পদবীটো কাক দিয়া হৈছিল যে ভিলেজৰ হেডমেন জনক দিয়া হৈছিল ভিলেজখনৰ এজন হেড বা মুখিয়াল এজন ব্যক্তি সিলেক্ট কৰা হৈছিল আৰু তেওঁক গ্ৰামা ভোজাকা বুলি নাম দিয়া হৈছিল গতিকে প্ৰশ্নটো আমাক সুধিছে যে তলত কেইটামান ষ্টেটমেন্ট দিয়া আছে গ্ৰামা ভোজাকাৰ ওপৰত গতিকে ইয়াৰে কোনটো অশুদ্ধ হয় হেতু আমাক সুধিছে যেনে প্ৰথমটো হৈছে হি ওয়াজ অফেন the largest landowner তো এটো একেবাৰে শুদ্ধ হয় কাৰণ সেই সময়ত যিবিলাক গ্ৰামা ভোজাকা আছিল তেওঁলোকৰ বেছিভাগৰে লাৰ্জেষ্ট ল্যান্ড ওনাৰ আছিল বহুতো তেওঁলোকৰ মাটি সম্পত্তি আছিল আৰু সেই মাটিবিলাকত খেতি কৰিছিল আৰু খেতি কৰাৰ বাবে তেওঁলোকে বেলেগ কৰ্মী ৰাখিছিল বা চাকৰ ৰাখিছিল গতিকে এটো ষ্টেটমেন্ট একেবাৰে শুদ্ধ হয় দুই নম্বৰত কোৱা হৈছে his post was hereditary তো এই ষ্টেটমেন্টটো একেবাৰে শুদ্ধ হয় কাৰণ বংশানুক্ৰমিকভাৱে এই পদবিলাক পাইছিলে যদি দেউতাকে আছিল গ্ৰামা ভোজাকা তেনেহলে তেওঁৰ পুত্ৰও হৈছিল গতিকে বংশানুক্ৰমিকভাৱে পাইছিল এইটো একেবাৰে শুদ্ধ হয় 3 নম্বৰত কৈছে দা কিং নেভাৰ ইউজড হিম টু কালেক্ট ট্যাক্সেস যে তেওঁক ট্যাক্স কালেক্ট কৰিবলৈ কেতিয়াও ৰজাই নিদিছিলে এইটো একেবাৰে অশুদ্ধ হয় কাৰণ আমি পাইছিলো এই চেপ্টাৰত আমি আলোচনা কৰিছিলো যে তেওঁ ভিলেজ পিপলৰ পৰা ট্যাক্স কালেক্ট কৰিছিল আৰু তেওঁ সেই গাঁওখনৰ এজন মুখিয়াল ব্যক্তি আছিল তাত যিকোনো বিচাৰ কৰিব লাগিলে তেখেতেই বিচাৰ কৰিছিল গতিকে পুলিচমেনৰ তেওঁ কাম কৰিছিল তো এইবিলাক আমি আলোচনা কৰিছিলো গতিকে এই ষ্টেটমেন্টটো অশুদ্ধ হ'ব 4 নম্বৰ ষ্টেটমেন্টত কোৱা হৈছে জেনাৰেলি হি হ্যাড স্লেভস এণ্ড দ্য হায়াৰ্ড ওয়াৰ্কাৰ্স টু কাল্টিভেট দ্য ল্যান্ড গতিকে তেওঁৰ চাকৰ থাকে মই অলপ আগতে কৈছে আৰু কাল্টিভেট কৰাৰ কাৰণে সেই যিখিনি তেওঁৰ মাটি থাকে বহুত পৰিমাণৰ মাটি থাকে তাত খেতি কৰাৰ বাবে তেওঁ বেলেগ ওয়াৰ্কাৰ হায়াৰ কৰিছিল গতিকে এই ষ্টেটমেন্টটো শুদ্ধ হয় কিন্তু 3 নম্বৰ ষ্টেটমেন্টটো অশুদ্ধ হয় গতিকে আমাৰ উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আছে কোৱেশ্চন নম্বৰ 2 লৈকে Some of the earliest Hindu temples had a hall where people could assemble. This place was known as. তো এটো আমি 11 নম্বৰ ভিডিওত আমি আলোচনা কৰিছিল এই বিষয় যে আৰ্লিয়েষ্ট টাইমত বা এনশিয়েন্ট টাইমত যিবিলাক হিন্দু টেম্পল আছিল হিন্দু মন্দিৰ আছিল তাৰে ভিতৰত এটা হল নিৰ্মাণ কৰা হৈছিল বা এসেম্বলি হল বুলি কোৱা হয় যে মানুহবিলাক তাত বহাৰ বাবে বা কিবা বিষয় আলোচনা কৰাৰ বাবে তাত এটা এসেম্বলি হল বনোৱা হৈছিল গতিকে ইয়াক কি বুলি কোৱা হৈছিল অপচনত আছে প্ৰডাকশিনাপট মণ্ডপ গ্ৰামা ভোজাকা আৰু গৰ্ভগৃহ গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব অপচন নম্বৰ 2 হ'ব মণ্ডপ গতিকে ইয়াক মণ্ডপ বুলি কোৱা হয় মন্দিৰৰ ভিতৰত থাকে ইয়াত মানুহবিলাক এসেম্বল হ'ব পাৰে গতিকে এসেম্বলি হল বুলিও কোৱা হয় এতিয়া আছো নেক্সট কোৱেশ্চনটো লৈকে who among the following rulers were best known for controlling the silk route around 2000 years ago তো আমি সিল্ক রুটৰ কথা আমি আলোচনা কৰিছিলো অলৰেডি আমি আলোচনা কৰিছো এই বিষয় আৰু এটো 2000 বছৰ আগৰ কথা গতিকে প্ৰশ্নটো আমাক সুধিছে যে সিল্ক রুট কোনে কন্ট্ৰোল কৰিছিল অপচনত আছে কুশানাস পাণ্ডিয়াস চেৰাস আৰু চলাস তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 1 কুশানাস গতিকে কুশানা সকলে সম্পূৰ্ণৰূপে কন্ট্ৰোল কৰিছিল সেই সময়ত সিল্ক রুটটো আৰু সিল্ক রুট কিয় নাম দিয়া হৈছিল এই বিষয়ে আমি আগত আলোচনা কৰিছে কাৰণ চাইনাৰ পৰা সেই সময়ত সিল্ক লৈ অহা হৈছিল সেই ৰাস্তাটোৰে গতিকে যেটো ৰাস্তাৰে সিল্ক অনা হৈছিল চাইনাৰ পৰা সেই ৰাস্তাটোৰে নাম দিয়া হৈছিল সিল্ক রুট তো এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈকে পেপাৰ ওয়াজ ভ্যালুড ইন ৰমান এম্পায়াৰ দ্যাট এজ ইট ওয়াজ কল্ড তো এই বিষয়ে আমি আগত আলোচনা কৰিছো যে ব্ল্যাক পেপাৰৰ কথা কৈছে যে ব্ল্যাক পেপাৰ সেই সময়ত যথেষ্ট ডিমান্ড আছিল আৰু এইবিলাক ৰোম দেশলৈ লৈ যোৱা হৈছিল তাত বিক্ৰী কৰা হৈছিল তাত যথেষ্ট ডিমান্ড আছিল আৰু ইয়াৰ বিনিময়ত তেওঁলোকে গোল্ড কয়েন দিছিলে সোণৰ মুদ্ৰা দিছিলে আৰু সেই কাৰণে আমাৰ ইণ্ডিয়াত যথেষ্ট পৰিমাণে ৰমান গোল্ড কয়েন পোৱা গৈছিল গতিকে এইবিলাক সকলোবিলাক ৰোম দেশৰ পৰা আহিছিল আৰু আমাৰ ইয়াৰ পৰা ইণ্ডিয়াৰ পৰা ব্ল্যাক পেপাৰ তাত এক্সপোৰ্ট কৰা হৈছিল গতিকে প্ৰশ্নটো আমাক সুধিছে যে সেই সময়ত ব্ল্যাক পেপাৰক কি বুলি কোৱা হৈছিল কি বুলি নাম দিয়া হৈছিল ব্ল্যাক মেজিক ব্ল্যাক চাৰ্ম
ব্লেক ষ্টন আৰু ব্লেক গোল্ড তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 ব্লেক গোল্ড কাৰণ আমি অলপ আগতে আলোচনা কৰিলো যে তাত কি দিয়া হৈছিল সোণ দিয়া হৈছিল গতিকে এইভাবে ইয়াক ব্লেক গোল্ড বুলি নাম দিয়া হৈছে এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে ইন হুইচ ওয়ান অফ দ্য ফলোইং ল্যাঙ্গুৱেজেছ ম্যাথমেটিশিয়ান এণ্ড দ্য এষ্ট্ৰোনমাৰ আৰ্যভট্ট ৰড হিজ বুক আৰ্যভট্টম তো এই প্ৰশ্নটো সুধিছে যে ম্যাথমেটিশিয়ান এষ্ট্ৰোনমাৰ আৰ্যভট্ট এখন কিতাপ লিখিছিলে এই বিষয়ে আমি আলোচনা কৰিছো আগত তো এই কিতাপখনৰ নাম আছিল আৰ্যভট্টম গতিকে এই কিতাপখনটো কি ভাষাত লিখিছিলে হেতু হল প্ৰশ্ন প্ৰাকৃত হিন্দী পালি আৰু সংস্কৃত উত্তৰ হ'ব অপচন নম্বৰ 4 সংস্কৃত এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে গৰ্ভগৃহ the most important part of some of the earliest Hindu temples was তো এই প্ৰশ্ন সুধিছে যে সেই সময়ত আৰ্লিয়েষ্ট টাইমত কি হৈছিল হিন্দু টেম্পল বিলাকত এটা ইম্পৰ্টেন্ট পাৰ্ট আছিল হেতু হৈছে গৰ্ভগৃহ গতিকে হিন্দু মন্দিৰ বিলাকৰ ভিতৰত থকা এটা ইম্পৰ্টেন্ট পাৰ্ট হেতু আছিল গৰ্ভগৃহ গতিকে এই গৰ্ভগৃহৰ ওপৰত কেইটামান ইয়াতে ষ্টেটমেন্ট দিয়া হৈছে ইয়াৰে কোনটো ষ্টেটমেন্ট শুদ্ধ হয় যেনে প্ৰথমটোত কোৱা হৈছে the place in the temples where people could assemble যে এনেকুৱা এটা ঠাই য'ত তাত মানুহ এসেম্বল হ'ব পাৰে সমাবেত হ'ব পাৰে তো এইটো অশুদ্ধ হয় ইয়াক মণ্ডপ বুলি কোৱা হৈছিল গতিকে ইয়াক গৰ্ভগৃহ বুলি কোৱা নহয় গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ নহয় দুই নম্বৰত কি আছে যে caves elaborately decorated with sculptures and painting walls গতিকে এইটো নহয় এইটো caves-ৰ কথা কৈছে গুহাৰ কথা কৈছে আমাক ইয়াতে মন্দিৰৰ কথা সুধিছে গতিকে এইটো ষ্টেটমেন্টটো অশুদ্ধ হয় তিনি নম্বৰত কৈছে the place where the image of the chief deity was installed এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে এই গৰ্ভগৃহত কি কৰা হয় মন্দিৰৰ ভিতৰত থকা এটা ইম্পৰ্টেন্ট পাৰ্ট আৰু ইয়াত যেটো দেৱ বা দেৱীক পূজা কৰা হয় সেই দেৱ দেৱীৰ ফটো নাইবা সেই দেৱ দেৱীৰ মূৰ্তি সেই স্থানত প্ৰতিষ্ঠা কৰা হয় সেই স্থানত ৰখা হয় গতিকে যি স্থানত ৰখা হ'ব সেই স্থানক কি বুলি কোৱা হয় গৰ্ভগৃহ বুলি কোৱা হয় গতিকে এইটোহে ইয়াৰ শুদ্ধ ষ্টেটমেন্ট হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে Which of the following statements about processes is an incorrect statement? তো আমি প্ৰসস্তিৰ বিষয়ে অলৰেডি আলোচনা কৰিছো গতিকে তলত চাৰিটা ষ্টেটমেন্ট দিয়া হৈছে ইয়াৰে কোনটো ষ্টেটমেন্ট প্ৰসস্তিৰ লগত জড়িত নহয় যেনে প্ৰথমটোত কৈছে the achievement of rulers or kings are described in প্ৰসস্তি এটো একেবাৰে শুদ্ধ হয় কাৰণ প্ৰসস্তি বিলাকত কি আছিল যে সেই সময়ত যিবিলাক ৰজা আছিল ৰজা বিলাকৰ এচিভমেন্ট বিলাক তাত প্ৰশংসা কৰা হৈছিল যেনে সমুদ্ৰগুপ্তৰ কথা আমি পাইছো যে সমুদ্ৰগুপ্তৰ তেওঁক প্ৰশংসা কৰা হৈছিল আৰু প্ৰশংসা কৰিছিল পয়েট হৰিসেনে প্ৰশংসা কৰিছিল এই বিষয়ে আমি পাইছো গতিকে এইবিলাক এক ধৰণৰ ইনস্ক্ৰিপচনে হয় যিবিলাকত ৰজা বা শাসকসকলক প্ৰশংসা কৰা হয় তেওঁলোকৰ গুণগান কৰা হয় সেইবিলাকক প্ৰশস্তি বুলি কোৱা হয় তো এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছো গতিকে এক নম্বৰ ষ্টেটমেন্টটো শুদ্ধ হয় দুই নম্বৰত কি কৈছে they were written by scholars poets learned people for the purpose of praising the kings and earning their patronage এটো একেবাৰে শুদ্ধ হয় এইবিলাক কোনে লিখিছিল সাধাৰণতে কবিয়ে লিখে বা স্কলাৰ কিছুমানে লিখিছে বা লাৰ্ন পিপল কিছুমানে লিখিছে আৰু ইয়াত কি লিখা হয় কিংস বিলাকক প্ৰেইজ কৰা হয় প্ৰশংসা কৰা হয় গতিকে এইটো একেবাৰে শুদ্ধ হয় তিনি নম্বৰত কৈছে usually the king themselves wrote them যে সাধাৰণতে ৰজাই নিজে লিখে আৰু 4 নম্বৰত কৈছে they are valuable source of history of the period to which they belong তো ইয়াতে কৈছে যে হিষ্ট্ৰীৰ ক্ষেত্ৰত এটো যথেষ্ট ভ্যালুয়েবল সোর্স হয় ভ্যালুয়েবল উৎস হয় যৰ পৰা তেওঁলোকৰ কোন সময়ৰ পৰা বিলংস কৰিছিল বা কোন সময়ৰ তেওঁলোক শাসক আছিল হেবিলাকৰ কথা আমি ইয়াতে জানিব পাৰো সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 usually the kings themselves wrote them সাধাৰণতে ৰজাসকলে নিজে এইবিলাক লিখে এটো ৰজাসকলে নিজে এইবিলাক নিলিখিছিল কাৰণ আমি অলৰেডি পালো যে স্কলাৰ হক পয়েট হক লাৰ্ন পিপল হক এওঁলোকেহে লিখা হয় আৰু ৰজাসকলৰ প্ৰশংসা কৰা হয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে ইন বুদ্ধিজম বৌদ্ধি শাতভাস ওয়েৰ তো ইয়াতে সুধিছে যে বুদ্ধিজমত বৌদ্ধি শাতভাস বুলি কাক কোৱা হয় পাৰসন হু এটেইনড এনলাইটেনমেন্ট চাইনিজ বুদ্ধিষ্ট পিলগ্ৰিমছ বুদ্ধিষ্ট স্কলাৰ্ছ আৰু স্টেচুস অফ বুদ্ধ তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 1 পাৰসন হু এটেইনড এনলাইটেনমেন্ট যিসকল ব্যক্তিয়ে এনলাইটেনমেন্ট লাভ কৰিছে যিসকলে ট্ৰু নলেজ লাভ কৰিছে প্ৰকৃত জ্ঞান লাভ কৰিছে যিসকলে সিদ্ধি লাভ কৰিছে তেওঁলোকক কোৱা হয় বুদ্ধিজমৰ মতে বৌদ্ধি শাতভাস বুলি গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে নেম দ্য অথৰ অফ দ্য তামিল এপিক শিলাপাদিগাৰম তো 11 নম্বৰ ভিডিওত আমি এই বিষয়ে আলোচনা কৰিছিলো যে তামিল এখন এপিকৰ কথা আমি পাইছিলো এই এপিকখনৰ নাম আছিল শিলাপাদিগাৰম তো এই এপিকখনৰ অথৰ কোন আছিল কোনে লিখিছিল
তো উত্তৰ হ'ব অপচন নম্বৰ 1 ইলাংগ এতিয়া আইছো আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 লৈকে হোৱাট ওয়াজ প্ৰডাক্টছ ইন আ পট তো ইয়াতে সুধিছে প্ৰডাক্টছ ইন আ পট কি তো এই বিষয়ে আমি আগত আলোচনা কৰিছো আমি ষ্টুপাৰ বিষয়ে আলোচনা কৰিছিলো গতিকে ষ্টুপা যত আমি আলোচনা কৰিছো তাতে আমি প্ৰডাক্টছ ইন আ পটৰ কথা আমি পাইছিলো তো প্ৰডাক্টছ ইন আ পট কেনে ধৰণৰ আছিল যিবিলাক ষ্টুপা নিৰ্মাণ কৰা হৈছিল তো সেই ষ্টুপা বিলাকৰ চাৰিওফালে ৰেলিং দিয়া হৈছিল আৰু ৰেলিঙৰ কাখেৰে কি আছিল এটা ৰাস্তা আছিল যাতে ষ্টুপাটোৰ চাৰিওফালে ভক্তসকলে ঘূৰিব পাৰে আৰু পূজা অৰ্চনা কৰিব পাৰে গতিকে এই পথটোকে কি বুলি কোৱা হয় প্ৰডাক্টছ ইন আ পট বুলি কোৱা হয় গতিকে আমি অপচনত চাব লাগিব কোড আছে উত্তৰটো আছে অপচন নম্বৰ 4 ত আছে এ পথ সাৰাউণ্ডেড বাই ৰেলিংছ এৰাউণ্ড এ ষ্টুপা এৰাউণ্ড হুইচ ডেভোটিজ ক্যান ৱাক ষ্টুপাৰ চাৰিওফালে যি ৰেলিং আছিল সেই ৰেলিঙৰ কাখেৰে এটা ৰাস্তা থাকে আৰু সেই ৰাস্তাৰে ভক্তসকলে খোজকাঢ়ে আৰু সেই ৰাস্তাটোকে কোৱা হয় প্ৰডাক্টছ ইন আ পথ বুলি তো এই বিষয়ে আমি আগত ভালদৰে আলোচনা কৰিছো ছবি সহকাৰে আপোনাক বুজাই দিছো তো এনে ধৰণৰ কোৱেশ্চনছ বিলাকে আহিব গতিকে এনসিআৰটি টেক্সট বিলাক আপোনালোকে ভালদৰে পঢ়িব লাগিব আমি অলৰেডি ক্লাস 6 ৰ গটেকিটা চেপ্টাৰ আলোচনা কৰিলো হিষ্ট্ৰী সেকশনৰ এতিয়া নেক্সট আমি ক্লাস 7 ৰ হিষ্ট্ৰী চেপ্টাৰ বিলাক আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেল সাবস্ক্ৰাইব কৰা নাই তেনে চেনেল সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ